মানে কথাটো এনেকুৱা, যোৱাকালি আমি বাৰ্থডেখন খাবলৈ গৈছিলো। বাৰ্থডেখন যে খাবলৈ যাওঁতে যে এনেকুৱা কাণ্ড হ'ব ভবাই নাছিলো। লগৰ এটা বাৰ্থডে বুলি ক'লে আমি বহুত আগৰ পৰাই এক্সাইটেড হৈ থাকো। যিহেতু কালি আছিলে হিৰকৰ বাৰ্থডে, তেন্তে গম পাইছে চাগে প্লেনিং বিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে। বাৰ্থডে বুলি আপুনি যিমানে ভাল কাপোৰ পিন্ধি নাযাওক, লেতেৰাটো হ'বই। এইটো হৈছে হিৰকৰ ভাগিনীয়েক, মামায়েকৰ বাৰ্থডে বুলি যিহে উৎপাত তাৰ। লাহে ধীৰেকৈ আমাৰ কেইটা আহি ওলাইছেহি। বাৰ্থডে হওক বা বিয়া, আমাৰ জুবিন দা গান থাকিবই লাগিব, যিমানে ইংলিছ গান নাথাকক কিয়। এফালে কেক চেক উলিয়াই ৰৈ আছে, মই ক'লো জল্দি কাট। আমাৰ খিনিয়ে বোলো খোৱাতকৈ বেছি লগাবলৈহে ৰৈ আছে। লগাবলৈ আমাৰ ওচৰলৈ আহিছিলে, কিন্তু লগাবহে নোৱাৰিলে। প্লেনিংটো আগৰ পৰা গম পাওঁ যে। আমাৰ লগৰ বিলাকৰ বাৰ্থডে চব এনেকৈ হয়। তোমালোকৰ লগৰ বিলাকৰ বাৰ্থডে কেনেকৈ হয় কমেণ্ট এটা কৰি জনাবাচোন। ঘূৰি আহি দেখো যে বাহ, সিহঁতি ভাত খাই ৰেডি। মানে সিহঁতি কেইটামান ঘৰলৈ যাব, সেয়েহে সোনকালে ভাতটো খাইছে। ভাত পানী খাই আকৌ আমাৰ গান আৰম্ভ হৈ গ'ল। গানটো থাকিবই লাগিব বাৰ্থডে দিনাখন।